এইবাৰ পূজাৰ ক'ত নকৰিলেও আহকচোন আজি তাকে দেখাওঁ। নমস্কাৰ, মই আলোক। যোৱা কেইদিনমান ধৰি বৰ এলেহুৱা ফিল কৰি আছিলোঁ, গতিকে ৰাতিপুৱা জিম যোৱাৰ অভ্যাসটো আকৌ গঢ়ি তুলিলোঁ। ৰাতিপুৱা জিম আহিলে বহুত ফ্ৰেছ ফিল হয়, লগতে দিনটোলেও আজৰি হোৱা যায়। দুপৰীয়াৰ ভাত সাজ খায়ে মাক পুতেক আজি ওলাইছোঁ গুৱাহাটীলৈ বুলি। পিছে মোৰ পেছেঞ্জাৰ প্ৰিন্সেছজনী চিনি পাইছেনে আপোনালোকে? এজ ইউজুৱেল ট্ৰেফিক জাম পাৰ কৰি মেলি আহি পালোহি কাহিলীপাৰা। যোৱা মাহত মই মামা হৈছিলোঁ, সেয়ে আজি ভাগিনক এবাৰ চাব আহিছোঁ। আমাৰ মাৰ ধান্দা আকৌ অলপ বেলেগ। মায়ে নাম শুনাৰ লগতে গায়ো খুবেই ভাল পায়। আচ্ছা, আপোনালোকে সৰুতে বাৰু এইবোৰ গীত পাইছিলেনে? মনত আছে যদি কমেণ্ট এটা কৰি জনাবচোন। খাই বৈ লৈ ইয়াৰ পৰা ওলাই চিধা আহিলোহি এইবাৰ পূজাৰ বজাৰ কৰিবলৈ। ক'ত আহিছোঁ গমটো পাইছেই চাগে, গীতানগৰত থকা DN ষ্টাইলত। পূজাৰ বজাৰ ডান। আচল কথাটো কি জানে, একো মই পূজাৰ বজাৰ কৰিবলৈ অহা নাই আচলতে। ৰাতিপুৱা যেতিয়া ক্লাছ যাবলৈ ওলাওঁ মাক বহুত চিঞৰোঁ, মা মোৰ কাপোৰটো ক'ত, অমুক কাপোৰ বিচাৰি পোৱা নাই, অমুকটো বিচাৰি পোৱা নাই। তো মায়ে অতিষ্ঠ হৈ পেলাই আজি মোক কাপোৰ কিনিবলৈ লৈ আনিছে মানে। তো সেইটো মেইন কথা সেইটোৱে। এয়া ঘৰ আহি পালোহি, এতিয়া আহোঁ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।